5,550টা LPP পদৰ নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে এইবাৰ 4,500টা LPP পদৰ নিযুক্তি প্ৰক্ৰিয়া কাম আৰম্ভ ইতিমধ্যে হৈ গৈছে। অহা 17 নৱেম্বৰ তাৰিখে এই পদসমূহৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে DE ফালৰ পৰা আজি প্ৰকাশ পাইছে। নটিফিকেশ্যনৰ লগতে লিষ্ট আহিছে। কোনসকল প্ৰাৰ্থীৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে নটিফিকেশ্যন কৰা হৈছে ইন ডিটেইলছ মই আলোচনা কৰি ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। যিহেতু শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে 4,500টা LPP পদৰ নিযুক্তি প্ৰক্ৰিয়া কাম ঠিক 5,550টা পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত আৰম্ভ হ'ব। আৰু যিহেতু সন্মুখত ইলেকশ্যন আছে আৰু ইলেকশ্যন আগতে এই 4,500টা পদৰ নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ লগত সংগতি ৰাখি ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া কামত ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰি দিছে। আজি DEৰ ফালৰ পৰা পাৰ্চন উইথ ডিজেবিলিটি PWD 402গৰাকী প্ৰাৰ্থীৰ নামত এই ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছে। ইয়াতে চাওক, ইন পাৰ্চুৰেঞ্চ অফ দ্য এডভাৰটাইজমেণ্ট ANB ফাইড নাম্বাৰ দিছ এণ্ড দিছ ডেটেড 8 January 2025 for recruitment of regular teacher of LP and UP school under the DEE Assam. It is for information of the following person with disability PWD candidates that the physical documents verification will be held as follows. Date 17th November 2025. Time ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে। ভেনু কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19। ইয়াত প্ৰাৰ্থীসকলৰ চিৰিয়েল নম্বৰ লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ID দিয়া আছে। প্ৰাৰ্থীৰ নাম, ফাদাৰ্ছ নেম, টাইম লগতে টেবুল নম্বৰ, কিমান নম্বৰ টেবুলত ভেৰিফিকেশ্যন হ'ব। 4,500টা পদৰ LPP পাৰ্চন উইথ ডিজেবিলিটি প্ৰাৰ্থীৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে DEৰ ফালৰ পৰা আজি নটিচ প্ৰকাশ পাইছে। সৰ্বমুঠ 402গৰাকী প্ৰাৰ্থীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে লিষ্ট প্ৰকাশ পাইছে। আৰু এই প্ৰাৰ্থীসকলে কি ডকুমেণ্টছ লগত লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাওক, দ্য কেণ্ডিডেট নিড টু ব্ৰিং অল অৰিজিনেল এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্টছ ইন ছাপৰ্ট of disability issued by the competent authority and all other relevant documents along with the acknowledgement of online application. So আপোনালোকে গমেই পাইছে আপোনাৰ যিমান ডকুমেণ্টছ আছে অৰিজিনেল এডুকেশ্যন, তাৰপিছত শিক্ষাগত যি ডকুমেণ্টছ, তাৰপিছত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্টছ, লগতে আপোনাৰ যদি ডিজেবিলিটিৰ কাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ইছ্যু কৰা ডিজেবিলিটি চাৰ্টিফিকেট, লগতে আপোনাৰ একনলেজমেণ্টখন আৰু অনলাইন আবেদন কৰোঁতে যি ডকুমেণ্টছ আছে গোটেইখিনি লৈ যাব লাগিব। আৰু দ্য কেণ্ডিডেচাৰ অফ দ্য কেণ্ডিডেটছ উইল বি কেঞ্চেল হু ফেইলছ টু এটেণ্ড দ্য ভেৰিফিকেশ্যন প্ৰচেছ। এই ভেৰিফিকেশ্যন প্ৰচেছত এবচেণ্ট থকা প্ৰাৰ্থীসকলৰ প্ৰাৰ্থিত্ব কেঞ্চেল কৰি দিব। নিশ্চিতভাৱে এইটো এটা ভাল খবৰ। বহুতে আশাৰে বাট চাইছিল যে 4,500টা পদৰ ভেৰিফিকেশ্যন বা নিযুক্তি প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ'ব বা কেতিয়া আৰম্ভ কৰিব। আজি DEৰ ফালৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছে। ভিডিঅ'টো এইখিনি আছে। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ লেটেষ্ট ইনফৰমেশ্যনৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।